নমস্কাৰ মৰমৰ অকণিহঁত মই বৰ্ণালী শইকীয়া বাইদেউ পুনৰ আহিলোঁ তোমালোকৰ মাজলৈ এইবাৰ মই লৈ আহিছোঁ তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 1 নম্বৰ অধ্যায়ৰ তৃতীয় অংশটি আহাচোন এই অংশটিত কিনো আছে চাওঁ তলৰ শব্দকেইটাৰে একোটাকৈ বাক্য সাজু আহা ইয়াতে কি আছে কিছুমান শব্দ দি থোৱা আছে দেখিছানে তোমালোকে কি আছে বাৰু আকাশ পৃথিৱী বেলি ৰ'দ বতাহ এই শব্দকেইটাৰে আমাক কি কৰিব দিছে একোটাকৈ বাক্য সাজিব দিছে ইতিমধ্যে তোমালোকে বাক্য কেনেদৰে সাজে জানা নহয় জানো চোৱাচোন প্ৰথমতেই আমাক এটা বাক্য লিখি দিছে আকাশ আৰু সেই আকাশৰ এটা বাক্য হ'ল আকাশখন নীলা তাৰ পাছত কি আছে বাৰু পৃথিৱী এতিয়া আমি এটা নতুন শব্দ লিখো আহাচোন আমি এই শব্দটোৰ পৰা বাক্য গঠন কৰো এতিয়া আমি যদি এটা বাক্য লিখো কি হ'ব পৃথিৱীখন বহুত ধুনীয়া তাৰ পাছতে আছে বেলি বেলিৰে এটা বাক্য কি হ'ব বাৰু ভাবাচোন তোমালোকে কি হ'ব বেলি পূব দিশে উদয় হয় নহয়নে বাৰু এইবাৰ চাওঁ আহা কি আছে ৰ'দ ৰ'দৰ এটা বাক্য আমি কেনেদৰে লিখিম আজি ৰ'দ দিছে তাৰ পাছত চাওঁ কি আছে আহাচোন বতাহৰ এটা বাক্য সাজু আহাচোন বতাহ বলিছে তোমালোকেও এনেদৰে বাক্য গঠন কৰিবলৈ যত্ন কৰিবা মই এটা বাক্য লিখিছোঁ আৰু বহুত বাক্য তোমালোকে ইয়াৰ পৰাই বনাব পাৰিবা চেষ্টা কৰিবাচোন তোমালোকে এইবাৰ চাওঁ আহাচোন শেষৰ ধ্বনিৰ মিল থকা শব্দ লিখাৰ খেল খেলো আহা আমি আগতেও এনেকুৱা খেল খেলি আহিছোঁ নহয়নে চোৱাচোন কি আছে শব্দকেইটা ভাল আলি ইমান পৰিল আৰু শেষৰ ধ্বনিবিলাক কি হয় ল লি ন ল আমি এতিয়া কি কৰিব লাগিব শেষৰ ধ্বনিৰ লগত মিল থকা এটা নতুন শব্দ লিখিব লাগিব প্ৰথমতে আমাক ভাল শব্দটোৰ লিখি দিছে চাওঁচোন কি লিখিছে আহা ভাল তাল তাল গাল জাল এইবাৰ চাওঁ আহাচোন আলি শেষৰ ধ্বনি কি লি এটা নতুন শব্দ কি হ'ব বালি নহয়নে আকৌ চাওঁ আহাচোন এটা নতুন শব্দ কালি এইবাৰ চাওঁ আহাচোন জালি তাৰ পাছত কি হ'ব পালি আকৌ আমি পিছৰ শব্দটোলৈ যাওঁ আহা কি আছে ইমান আৰু শেষৰ ধ্বনিটো কি ন এইবাৰ আমি ন ধ্বনিৰ লগত মিল থকা শব্দ লিখোঁ আহাচোন যিমান আৰু এটা শব্দ কি হ'ব ভাবাচোন তোমালোকে সিমান আৰু এটা শব্দ কি হ'ব কিমান তাৰ পাছত চাওঁ আহা কি হ'ব সমান নহয়নে এইবাৰ কি আছে শব্দ পৰিল আৰু শেষৰ ধ্বনি ল এটা নতুন শব্দ কি হ'ব হৰিল তাৰ পাছত চাওঁ আহা ধৰিল তাৰ পাছত কি হ'ব কৰিল আৰু এটা শব্দ কি হাৰিল নহয়নে তোমালোকেও এনেদৰে লিখিবলৈ যত্ন কৰিবা এইবাৰ চাওঁ আহাচোন কিনো আছে বাওঁফালৰ শব্দবোৰৰ লগত সোঁফালৰ অৰ্থ প্ৰকাশক অংশটো আঁচ টানি মিলাওঁ আহা
বাওঁফালে কি আছে বেলি পৰে বেলি উঠে বতাহ আহে নৈ যায় নহয়নে এইবাৰ আমি সোঁফালে চাওঁ আহাচোন কি আছে বেলি উদয় হয় নৈ বয় বতাহ বলে বা বতাহ বয় বেলি মাৰ যায় এতিয়া আমি কি কৰিব লাগিব জানানে এতিয়া আমি এই বাওঁফালৰ অংশৰ পৰা সোঁফালে আঁচটানি মিলাব লাগিব বেলি পৰে তাৰ মানে কি বেলি মাৰ যায় বেলি মাৰ যায় তাৰ পাছত আছে বেলি উঠে মানে বেলি উদয় হয় তাৰ পাছত কি আছে বতাহ আহে মানে বতাহ বলে বা বতাহ বয় তাৰ পাছত কি আছে চাওঁ আহা নৈ যায় নৈ বয় এনেদৰেই তোমালোকে তোমালোকৰ পাঠ্যপুথিত লিখি ৰাখিবা এইবাৰ চাওঁ আহাচোন জ্ঞান সম্প্ৰসাৰণ তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালৰ পৰিৱেশলৈ মন কৰা আৰু তাত দেখা বস্তুবোৰৰ নামেৰে তলৰ তালিকাখন সম্পূৰ্ণ কৰা এই তালিকাখন তোমালোকে দেখা পাইছানে কি আছে গছ-গছনি ফল-ফুল জীৱ-জন্তু কীট-পতংগ তোমালোকে কি কৰিবা তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালৰ পৰিৱেশলৈ মন কৰিবা আৰু সেই পৰিৱেশত দেখা পোৱা গছ-গছনিৰ নামসমূহ ইয়াত লিখি ৰাখিবা তাৰ পাছত কি কৰিবা ফল-ফুল কিনো আছে সেই ফল-ফুলসমূহৰো তালিকা এখন এনেদৰে বনাবা তাৰ পাছত কি আছে জীৱ-জন্তু কিবা দেখা পোৱা নেকি চাবাচোন তাৰ পাছতে ইয়াত এই তালিকাখনত লিখিবা তাৰ পাছতে কি আছে কীট-পতংগ কীট-পতংগ এই তালিকাখনত লিখি ৰাখিবা তাৰ পাছত কি কৰিবা তোমালোকে তুমি নিলিখা আন কি বস্তুৰ নাম তোমাৰ লগৰীয়াসকলে লিখিছে বাছি উলিয়াই ওপৰৰ তালিকাখনত লিখা তোমালোকে যে তালিকাখনত পূৰ কৰিবা তালিকাখনত যে গছ-গছনি জীৱ-জন্তু আদিৰ নামসমূহ লিখিবা তাত কি কৰিবা লগৰীয়াবিলাকৰ লগত মিলাই চাবা আৰু তুমি যিসমূহ লিখা নাই সেই সমূহ লগৰীয়াসমূহৰ তালিকাৰ পৰা মিলাই উলিয়াই চাবা তুমিনো কি নিলিখিলা বা তোমাৰ লগৰীয়াজনেনো কি লিখা নাই এইবাৰ চাওঁ আহাচোন এনে গছ-গছনি জীৱ-জন্তু কীট-পতংগবোৰে আমাৰ পৰিৱেশ ৰক্ষা কৰাত কিদৰে সহায় কৰিছে দলত আলোচনা কৰা আৰু এই তালিকাখন যে তোমালোকে বনাবা তাৰ পৰা কি কৰিবা এই গছ-গছনি জীৱ-জন্তু কীট-পতংগবোৰে কেনেদৰেনো আমাৰ পৰিৱেশ ৰক্ষা কৰাত সহায় কৰিছে একেলগে বহি তোমালোকে আলোচনা কৰিবা তাৰ পাছত কি আছে চাওঁ আহাচোন ভাবো আৰু হাতৰ ভাঙো আহা তোমালোকে হাতৰ পাই আহিছা নহয় জানো ইয়াতো তেনেকৈ হাতৰ দি থোৱা আছে আহাচোন কিনো আছে চাওঁ পেট আছে পেটু নাই মুখ আছে জিভা নাই কি হয় বাৰু কোৱাচোন কি হয় পেট আছে পেটু নাই মুখ আছে জিভা নাই কি হয় কলহ নহয়নে তাৰ পাছত চাওঁ আহা ৰজাৰ গামোচা তিয়াব পাৰি শুকুৱাব নোৱাৰি কি হয় বাৰু কি হয় জিভা তোমালোকে নিশ্চয় জানাই নহয়নে এইবাৰ চাওঁ আহাচোন অকু 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 গোটেই গাতে চকু কি হয় বাৰু মনত পেলোৱাচোন তোমালোকে
অকু 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 গোটেই গাতে চকু কি হয় তোমালোকে খাই ভাল পোৱা চাগে নহয়নে কি হয় আনাৰস এতিয়া বুজি পালানে তোমালোকে নিশ্চয় বুজি পালা মৰমৰ অকণিহঁত ইতিমধ্যেই এই অংশটি শেষ হৈছে আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ